নে সমাজনীতি? আপোনালোকে এইটো কথা ক'ব পাৰিবনে? সমাজ আগে প্ৰতিষ্ঠিত হৈছিল নে ৰাজনীতি প্ৰতিষ্ঠিত হৈছিল? মানুহ সমাজপ্ৰিয় প্ৰাণী। আমি এখন সমাজ লাগিব, বিশেষকৈ আমাৰ অসমীয়া সমাজখনত আমি সেই বস্তুটো দেখি পাইছোঁ যে আমি সামাজিক প্ৰাণী আৰু সমাজখন নহ'লে আমাৰ জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ অকণমান অসুবিধা হয়, নহয়নে? এতিয়া কথাটো হ'ল এনেকুৱা যে ৰাজনীতি কিয় আহিলে? কাৰণ সমাজখনত যাতে কিছুমান ডেভেলপমেণ্ট হয়, সমাজখনত যাতে সুচাৰুৰূপে পৰিচালিত কৰাত আৰু এটা নীতি থাকে, সমাজখনত শাসনভাৰ দি মেলি সুচাৰুৰূপে নিয়ম কানুন লাগু হৈ মেলি যেতিয়া এখন সমাজ ব্যৱস্থাটো ডেভেলপ কৰি দিব লগা হয়, তাৰ কাৰণে ৰাজনীতি প্ৰতিষ্ঠিত হ'ল, নহয়নে? কিন্তু এতিয়া এনেকুৱা লাগিছে, আপোনালোকৰ এইটো অনুভৱ হৈছে নে নহৈছে মই নাজানো, কিন্তু মই সেই বস্তুটো গ্ৰাউণ্ড লেভেলত বা সমাজখনত গাঁৱে ভূঞে মই দেখিবলৈ পাইছোঁ। এইকেইদিনা মোৰ অনুভৱ হৈছে, কাৰণ এইটো বিহুৰ বতৰ। গতিকে সেইদিনাখন গাঁও এখনত গ'লোঁ। যিহেতু অকণ ব্যস্ততাৰ কাৰণে বিহু আজিকালি ঘৰে ঘৰে বিহু নচা, ঘৰে ঘৰে বিহু কৰিবলৈ যোৱা সেইবোৰ প্ৰায় নাইকিয়া হৈ গৈছে, আমি দেখিবলৈ পাইছোঁ, নহয়নে? এতিয়া কথাটো হ'ল, সেই তাতে কেইদিনমান আগত আপোনালোকে সকলোৱে জানে ৰাজনীতি চলি আছিলে, ইলেকশ্যন হৈ গ'ল, আমাৰ গণতন্ত্ৰৰ অসমৰ সেই ইলেকশ্যনটো হৈ গ'ল। তাতে মন কৰিলোঁ, বিহুৰ দিনটোত আছোঁ, সকলো ডেকা গাভৰু, খুৰা খুৰী, বৰ্তা বৰমা সকলোৱে এবাৰ নাচিম বুলি বিহুখনত ঘৰে ঘৰে বিহু লৈ যায়। মই যিটো জেগালৈ গৈছোঁ আৰু সকলো তাতে ফূৰ্তি কৰে আৰু গৃহস্থক আশীৰ্বাদ দিয়ে, ভালে কুশলে বছৰটো আগবাঢ়ক বুলি, নহয়নে? কিন্তু এতিয়া সেইটো চিটুৱেশ্যনত এনেকুৱা হৈ গুচি গ'লোঁ, ইঘৰে মাৰি থকাৰ মাজতে এঘৰত সোমাবলৈ গৈছে। গাঁওখনত বিভিন্ন প্ৰকাৰৰ মানুহ থাকে, তাৰে কেইগৰাকীমান নাৰী, কেইগৰাকীমান মহিলাই সেই ঘৰলৈ এণ্ট্ৰি নকৰিলে। আৰু নকৰাৰ অৰ্থটো মই যেতিয়া জানিবলৈ চেষ্টা কৰিলোঁ, গম পালোঁ তেখেতলোক আৰু যাৰ ঘৰত বিহু মাৰিব গৈছে তেওঁলোকৰ মাজত ৰাজনীতি ভালপোৱা ৰাজনীতিৰ দলটো বেলেগ। খুব আচৰিত। কিয়? বিহু বা আমাৰ সংস্কৃতি ৰাজনীতিৰ লগত তেওঁলোকে মিক্স কিয় কৰিছে? হয়, আমি সকলোৱে কওঁ মূল্যবোধৰ ৰাজনীতি, আমি সকলোৱে কওঁ বিষবাস্প নিবিয়পাব, আমি সকলোৱে কওঁ সুস্থ ৰাজনীতিৰ সৃষ্টি কৰক। কিন্তু সেইদিনাখন সেই গাঁওখনত সেই চিটুৱেশ্যনটো দেখি এনেকুৱা অনুভৱ হ'ল যেন কোনোবা প্ৰকাৰে আমাৰে কিবা এটা প্ৰব্লেম হৈ আছে, কোনোবা প্ৰকাৰে আমাৰ চিন্তাধাৰাত কিছুমান বিষ সোমাইছে। এই কাৰণে সোমাইছে বুলি মই কৈছোঁ। চাওক, এজোপা গছ আছে, আপোনালোকে ইমাজিন কৰক, এজোপা গছ আছে, গছজোপাৰ ধৰি লৈছোঁ গছজোপাত ফল লাগিছে। এতিয়া আপোনাক যদি মই এটা কুৱেশ্যন কৰোঁ, ফলটো যদি মই বিষ দি দিওঁ, গুৰিটো মৰিব নেকি? নমৰে। কিন্তু গুৰিটোতে, গছজোপাৰ গুৰিটোতে যদি মই বিষ দি দিওঁ, ফলকেইটা ভালকৈ ফুলিবনে? নিশ্চয় ফুলিব নোৱাৰে, নহয়নে? আমাৰ সমাজ ব্যৱস্থাটোত, আমাৰ ৰাজনীতিৰ ব্যৱস্থাটোত কিন্তু আমাৰ সেই গুৰিটো হৈছে আমাৰ সমাজখন, আমাৰ কমন পিপুল হ'ল, আমাৰ সাধাৰণ নাগৰিক হ'ব, আমাৰ সমাজখনৰ সংস্কৃতি, আমাৰ সমাজখনৰ নিয়ম কানুন, সেইবোৰ। তাৰ পাছত ৰাজনীতিটো অকণমান ওপৰৰ ৰেংকত গুচি যায়। গতিকে গ্ৰাউণ্ড ৰিয়েলিটি আৰু গ্ৰাউণ্ড লেভেলটো ৰাজনীতিৰ কাৰণে আৰু সমাজনীতিৰ কাৰণে কিন্তু আমাৰ গাঁওখন, আমাৰ চহৰখন, আমাৰ সমাজ ব্যৱস্থাটোৱে হয়। গতিকে তাতে যদি আমি বিষবাস্প সৃষ্টি কৰোঁ, মই মানি লৈছোঁ ৰাজনীতিৰ আইডিঅ'লজি সকলোৰে বেলেগ হ'ব পাৰে, আপোনাৰ বেলেগ, মোৰ বেলেগ। মই কোনোবা এটা দলক ছাপোৰ্ট কৰোঁ, আপুনি বেলেগ এটা দলক ছাপোৰ্ট কৰিব পাৰে। কিন্তু এজ এ হিউমেন বিং, মানুহ হিচাপেতো আমি এখন সমাজত বসবাস কৰোঁ, এখন গাঁৱত বসবাস কৰোঁ, একেলগতে বসবাস কৰোঁ, একেটা নামঘৰ, একেখন সমাজ, একেই নীতি নিয়ম, তাৰ মাজেৰেতো আমি আছোঁ। তাত সেই দলটো ক'ৰ পৰা আহিলে? তাত সেই আইডিঅ'লজি ক'ৰ পৰা আহিলে? কিছুমান ক্ষেত্ৰত দলৰ আইডিঅ'লজি, কিছুমান ক্ষেত্ৰত ৰাজনীতিৰ সেই মেৰপাকটো সমাজত আনিব নালাগে। আমি বাৰে প্ৰতি কৈ থকা শুনো যে ৰাজনীতিকসকলে কিছুমান বস্তু বেয়া কৰিছে। মই বেয়া কৰিছে, ভাল কৰিছে ক'বলৈ যোৱা নাই, কিন্তু আমি দেখি পাওঁ বা কোনোবাই উদাহৰণ সৈতে দিব পাৰে যে তেওঁ বিষবাস্প, সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে। কিন্তু সঁচা অৰ্থত আমি কি কৰি আছোঁ? আমিও জানো কোনোবা প্ৰকাৰে সেই তাতে
জুইকুৰাতে আমি অকণমান নিমখ ঢালি দিয়া নাইনে, তাতে অকণমান ঘি ঢালি দিয়া নাইনে, যে জুইকুৰা আৰু উত্তপ্ত হওক আৰু জ্বলক? সেইটোতো বেয়া কাম কৰিছোঁ আমি। সমাজ ব্যৱস্থাটো আমি সকলো সামাজিকভাৱে আমি মিলা প্ৰীতিৰে আমাৰ সংস্কৃতি, আমাৰ বিহুকেইটা মেইনটেইন কৰি চলিব লাগিব। তাত ৰাজনীতি নানিব। ৰাজনীতি বেলেগ বস্তু। ৰাজনীতি হয়, ৰাজনীতিত আমিও অন্তৰ্ভুক্ত। সমাজৰ প্ৰত্যেকজন নাগৰিকে ৰাজনীতিকভাৱে সক্ৰিয় হোৱাটো খুব ডাঙৰ কথা, ৰাজনীতিৰ খবৰ ৰখাটো ডাঙৰ কথা, এটা মূল্যবোধৰ ৰাজনীতি সৃষ্টি কৰাটো, পৰিৱেশ সৃষ্টি কৰাটো ডাঙৰ কথা। কিন্তু আমাৰ সেই গুৰিটোত মানে আমাৰ সমাজ ব্যৱস্থাটোৱে যদি আমিয়ে কিছুমান ভুল ডিচিশ্যন লওঁ, এইজনৰ আইডিঅলজি বেলেগ কাৰণে মই তেওঁৰ ঘৰত বিহু নকৰোঁ, তেওঁৰ ঘৰত বিহু খাব নাযাওঁ, মানে কি? আমাৰ নিজৰ মাজতো মিলা প্ৰীতি শেষ কৰি পেলালোঁ। তেতিয়াহ'লে যিমানেই ভাল প্ৰশাসক আহক, যিমানেই ৰজা আহক, যিমানেই ভাল এজন ৰাজনীতিবিদ আহক, কিন্তু আমাৰ মাজৰ সেই মতানৈক্যটো তেওঁ দূৰ কৰিব নোৱাৰিব। আৰু তেতিয়া তেওঁক কিন্তু দুখ দি আমি লাভ নহ'ব। আমি চৰকাৰখনক দুখ দি তেতিয়া লাভ নহ'ব যদি আমাৰ মাজতে মিলা প্ৰীতি নাথাকে। তেওঁলোকে আনি দিব নোৱাৰে আমাৰ মাজৰ মিলা প্ৰীতি। আপোনালোকে ভাবক, ৰাজনীতিকসকলে তেওঁলোকে একেলগতে উঠা বহা কৰে, তেওঁলোকে একেলগতে মিলা প্ৰীতিৰে কৰে, তেওঁলোকৰ মাজত পাৰ্চনেল দুশ্মনী একো নাথাকে। আইডিঅলজি বেলেগ হ'ব পাৰে, সকলোৰে বেলেগ হয়, আৰু সেইটোক ৰেচপেক্ট কৰি তেখেতে বিধানসভাত তেখেতৰ দলৰ মতাদৰ্শ বেলেগ হোৱাৰ কাৰণে তেওঁলোকে বেলেগ বেলেগ ব্যৱস্থা বা বেলেগ বেলেগ পথেৰে তেওঁলোক পৰিচালিত হয়। তেওঁলোকৰ ডেভেলপমেণ্ট কৰাৰ প্ৰচেছ বেলেগ, তেওঁলোকৰ দেশখন চোৱাৰ যিটো দৃষ্টিকোণ সেইটো বেলেগ হ'ব পাৰে, কিন্তু তেওঁলোকে কিন্তু পাৰ্চনেল দুশ্মনী নকৰে। কিন্তু আমি কি কৰিছোঁ? সেই পাৰ্চনেল দুশ্মনীটো নিশ্চয় বেয়া কথা। গতিকে সেইখিনি আমি অন্ততঃ অনুধাৱন কৰিব হ'ল। সেইটো এটা মোৰ অনুভৱ, সেইটো মোৰ সেইদিনাখন মোক অকণমান আমনি কৰিছে যে এইটো কিয় হ'ব পাৰে। আৰু ভাবক, গাঁৱত সকলোতকৈ মিলা প্ৰীতি বেছি বুলি জনা সেনেকুৱা গাঁও এখনত সেই বস্তুটো যেতিয়া মই দেখি পালোঁ, তেতিয়াহ'লে কিন্তু এখন সুস্থ ৰাজনীতি, সুস্থ সমাজনীতি থকা এখন সমাজৰ কাৰণে এই কথাটো, এই ব্যৱস্থাটোৱে কিন্তু এটা বেয়া ইংগিত বহন কৰিব। কথাটো এবাৰ ভাবি চাব। আৰু কেতিয়াবা যদি আপোনালোকেও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, কথাটো জনাব। ধন্যবাদ।